নদীখন আমাৰ বৰ্ডাৰ ৰোডৰ কিমান ওচৰ আহি পাইছে। মাত্ৰ ৫-১০ মিটাৰ দূৰত আছে বহুখিনি ঠাইত। তো এনেকুৱা অৱস্থাত যদি আমাৰ এই বৰ্ডাৰ ৰোডটো যদি আমি বচাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে HM ৰোডৰ পশ্চিম ফালৰ যিখিনি এৰিয়া আছে গোটেইখিনি পানীৰ তলত বুৰ যাব। আৰু যিটো স্পীডত পানী লাষ্ট টাইম আপোনালোকে দেখিছিলে, এবাৰ ব্ৰিজ হৈছিলে, যিটো গতিত পানী সোমাইছিলে, বহুত মানুহৰ ঘৰ বাৰী যিখিনি সম্পত্তি আছে সকলো নষ্ট হৈ গৈছিলে। তো গতিকে তেনেকুৱা এটা পৰিস্থিতিৰ আকৌ যে আহি আছে সেইটো আমি দেখা পাইছোঁ। ইয়াৰ কাৰণে আমি বহুদিনৰ পৰা বিভাগীয় কৰ্তৃপক্ষক কৈ আছোঁ, কিন্তু এতিয়ালৈকে আমি আকৌ ৰিজাল্ট পোৱা নাই। ৰিজাল্টৰ নামত অকল দুৰ্নীতি আৰু দুৰ্নীতি। বিভাগীয় ইয়াতে যে আমাৰ ইঞ্জিনিয়াৰ আছে 7 মাহৰ পৰা নাই বুলি শুনিছোঁ, আৰু বিভাগৰ তৰফৰ পৰা ইহঁতে অকল বস্তাত মাটি সোমাইছে আৰু পেলাই আছে। যিটো গতিত কাম চলি আছে সেইটো কাম কৰাতকৈ নকৰাই ভাল। অকল দুৰ্নীতি কৰাৰ কাৰণে এনেকুৱা কাম কৰিছে বুলি বহুতে কৈ আছে। আৰু স্থানীয় ৰাইজে এইটোও কৈছে যে ঠিকাদাৰ কোনেও বিচাৰি নাপায়। ইঞ্জিনিয়াৰেই নিজে ঠিকাদাৰ, ইঞ্জিনিয়াৰেই ডিজাইন বনায়, ইঞ্জিনিয়াৰেই বিল পাছ কৰে। আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে বা আমাৰ যি মেজিষ্ট্ৰেট ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে, সিহঁতে কি লক্ষ্য ৰাখিছেনে নাই সেইটোও বুজা মুস্কিল। তো গতিকে যিটো বুজা গৈছে যে একেবাৰে ওপৰৰ পৰা তললৈ অকল দুৰ্নীতি চলি আছে, ইয়াতে কোনো ধৰণৰ কাম হোৱা নাই। এই ৰাস্তাটো ৰখাবৰ কাৰণে ইন'ভেটিভ পদ্ধতি চলাব লাগিব। তাৰ কাৰণে মাজত এটা চৰ উঠিছিল, এই চৰটো কাটাৰ এটা ব্যৱস্থা ল'ব বুলি DC ডাঙৰীয়াই কৈছিল। আমি আনন্দিত হৈছিলোঁ, কিন্তু চৰকাৰৰ সঁহাৰি নোপোৱাৰ কাৰণে শুনিছোঁ যে কেবিনেটে মেচিন আনিছিল, ইতিমধ্যে ঘূৰাই দিয়া হৈছে। গতিকে এতিয়া যিখিনি কাম চলি আছে সেইখিনি অকল মাত্ৰ সময়ৰ অপেক্ষা। এতিয়া ৰাস্তাখন ভাঙি যায় আৰু সকলো ধ্বংস হৈ যায়। তো আমাৰ দাবী যে ইয়াৰ ইমিডিয়েটলি এটা চলিউশ্যন আহিব লাগে, কাৰণ এইটো বৰ্ডাৰ ৰোড হয়। ইয়াৰ জৰিয়তে আমাৰ যিটো BSF আছে অহা যোৱা কৰে, সেইটো যদি ভাঙি যায় তেতিয়াহ'লে বাংলাদেশৰ পৰাও বাংলাদেশৰ পৰা বিভিন্ন ধৰণৰ ভাবুকি আহিব পাৰে। গতিকে আমাৰ যিটো সুৰক্ষা আছে, স্থানীয় সুৰক্ষা, তাৰ ওপৰতো ভাবুকি আহি আছে। গতিকে আমাৰ দাবী হ'ল যে দুৰ্নীতি বন্ধ হ'ব লাগে। পীযুষ হাজৰিকা CMে নিজে এইটো লক্ষ্য কৰি কেনেদৰে এইটো সমস্যা সমাধান কৰিব পাৰে তাৰ কাৰণে যত্ন ল'ব লাগে। আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ আন্দোলন থাকিব। কেইদিনীয়া আপোনালোকৰ অৱস্থান ধৰ্মঘট? যেতিয়ালৈকে আমি ৰিজাল্ট নাপাওঁ তেতিয়ালৈকে হৈ থাকিব। ইয়াতে মিনিষ্টাৰ আহি আছে সদায়, কিন্তু কোনো ধৰণৰ আমি ৰিজাল্ট পোৱা নাই। বাকী সকলো যিবিলাক প্ৰব্লেম আছে সেইবিলাকৰ কথা পাতে, কিন্তু যিটো আটাইতকৈ ডাঙৰ সমস্যা গৰাখহনীয়াৰ কথা এতিয়ালৈকে পাতা নাই। এইবিলাক চলি আছে, একেবাৰে ভাল লগা নাই। ৰাইজেও অতিষ্ঠ হৈছে, এতিয়া ৰাইজ জাঙুৰ খাই উঠিছে। এইটো আমাৰ চলি থাকিব যেতিয়ালৈকে আমি পাৰ্মানেণ্ট চলিউশ্যন নাপাওঁ। নদীখন আমাৰ বৰ্ডাৰ ৰোডৰ কিমান ওচৰ আহি পাইছে। মাত্ৰ ৫-১০ মিটাৰ দূৰত আছে বহুখিনি ঠাইত। তো এনেকুৱা অৱস্থাত যদি আমাৰ এই বৰ্ডাৰ ৰোডটো যদি আমি বচাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে HM ৰোডৰ পশ্চিম ফালৰ যিখিনি এৰিয়া আছে গোটেইখিনি পানীৰ তলত বুৰ যাব। আৰু যিটো স্পীডত পানী লাষ্ট টাইম আপোনালোকে দেখিছিলে, এবাৰ ব্ৰিজ হৈছিলে, যিটো গতিত পানী সোমাইছিলে, বহুত মানুহৰ ঘৰ বাৰী যিখিনি সম্পত্তি আছে সকলো নষ্ট হৈ গৈছিলে। তো গতিকে তেনেকুৱা এটা পৰিস্থিতিৰ আকৌ যে আহি আছে সেইটো আমি দেখা পাইছোঁ। ইয়াৰ কাৰণে আমি বহুদিনৰ পৰা বিভাগীয় কৰ্তৃপক্ষক কৈ আছোঁ, কিন্তু এতিয়ালৈকে আমি আকৌ ৰিজাল্ট পোৱা নাই। ৰিজাল্টৰ নামত অকল দুৰ্নীতি আৰু দুৰ্নীতি। বিভাগীয় ইয়াতে যে আমাৰ ইঞ্জিনিয়াৰ আছে 7 মাহৰ পৰা নাই বুলি শুনিছোঁ, আৰু বিভাগৰ তৰফৰ পৰা ইহঁতে অকল বস্তাত মাটি সোমাইছে আৰু পেলাই আছে। যিটো গতিত কাম চলি আছে সেইটো কাম কৰাতকৈ নকৰাই ভাল। অকল দুৰ্নীতি কৰাৰ কাৰণে এনেকুৱা কাম কৰিছে বুলি বহুতে কৈ আছে। আৰু স্থানীয় ৰাইজে এইটোও কৈছে যে ঠিকাদাৰ কোনেও বিচাৰি নাপায়। ইঞ্জিনিয়াৰেই নিজে ঠিকাদাৰ, ইঞ্জিনিয়াৰেই ডিজাইন বনায়, ইঞ্জিনিয়াৰেই বিল পাছ কৰে। আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে বা আমাৰ যি মেজিষ্ট্ৰেট ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে, সিহঁতে কি লক্ষ্য ৰাখিছেনে নাই সেইটোও বুজা মুস্কিল। তো গতিকে যিটো বুজা গৈছে যে একেবাৰে ওপৰৰ পৰা তললৈ অকল দুৰ্নীতি চলি আছে, ইয়াতে কোনো ধৰণৰ কাম হোৱা নাই। এই ৰাস্তাটো ৰখাবৰ কাৰণে ইন'ভেটিভ পদ্ধতি চলাব লাগিব। তাৰ কাৰণে মাজত এটা চৰ উঠিছিল, এই চৰটো কাটাৰ এটা ব্যৱস্থা ল'ব বুলি DC ডাঙৰীয়াই কৈছিল। আমি আনন্দিত হৈছিলোঁ, কিন্তু চৰকাৰৰ সঁহাৰি নোপোৱাৰ কাৰণে শুনিছোঁ যে কেবিনেটে মেচিন আনিছিল, ইতিমধ্যে ঘূৰাই দিয়া হৈছে। গতিকে এতিয়া যিখিনি কাম চলি আছে সেইখিনি অকল মাত্ৰ সময়ৰ অপেক্ষা। এতিয়া ৰাস্তাখন ভাঙি যায় আৰু সকলো ধ্বংস হৈ যায়। তো আমাৰ দাবী যে ইয়াৰ ইমিডিয়েটলি এটা চলিউশ্যন আহিব লাগে, কাৰণ এইটো বৰ্ডাৰ ৰোড হয়। ইয়াৰ জৰিয়তে আমাৰ যিটো BSF আছে অহা যোৱা কৰে, সেইটো যদি ভাঙি যায় তেতিয়াহ'লে বাংলাদেশৰ পৰাও বাংলাদেশৰ পৰা বিভিন্ন ধৰণৰ ভাবুকি আহিব পাৰে। গতিকে আমাৰ যিটো সুৰক্ষা আছে, স্থানীয় সুৰক্ষা, তাৰ ওপৰতো ভাবুকি আহি আছে। গতিকে আমাৰ দাবী হ'ল যে
দুৰ্নীতি বন্ধ হ'ব লাগে। পীযুষ হাজৰিকা CMে নিজে এইটো লক্ষ্য কৰি এনেদৰে এইটো সমস্যা সমাধান কৰিব পাৰে তাৰ যত্ন ল'ব লাগে। আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ আন্দোলন থাকিব। কেইদিনীয়া আপোনালোকৰ অৱস্থান ধৰ্মঘট আছে? যেতিয়ালৈকে আমি ৰিজাল্ট নাপাওঁ তেতিয়ালৈকে হৈ থাকিব। ইয়াতে মিনিষ্টাৰ আহি আছে সদায় সদায়, কিন্তু কোনো ধৰণৰ আমি ৰিজাল্ট পোৱা নাই। বাকী সকলো যিবিলাক প্ৰব্লেম আছে সেইবিলাকৰ কথা পাতে, কিন্তু যিটো আটাইতকৈ ডাঙৰ সমস্যা গৰাখহনীয়াৰ কথা এতিয়ালৈকে পাতা নাই। এইবিলাক চলি আছে, একেবাৰে ভাল লগা নাই। ৰাইজেও অতিষ্ঠ হৈছে, এতিয়া ৰাইজ জাঙুৰ খাই উঠিছে। এইটো আমাৰ চলি থাকিব যেতিয়ালৈকে আমি পাৰ্মানেণ্ট চলিউশ্যন নাপাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।